হোজাই মোৰাজাৰ মেথিগাঁৱত সংঘটিত হৈছে বোৱাৰী নিখোজ ঘটনা। হোজাই উত্তৰ আশীনগৰৰ পৰা মাছুদা বেগম নামৰ এগৰাকী ছোৱালী মোৰাজাৰ মেথিগাঁৱৰ ছাবিদুৰ ৰহমানৰ লগত বিয়া হয়। মাছুদা বেগমৰ লগত ঘৰৰ মানুহৰ ফোনৰ যোগাযোগ নাইকিয়া হোৱাত 16 ফেব্ৰুৱাৰীত ছোৱালীজনীৰ মাক জোঁৱায়েকৰ ঘৰত গৈ ছোৱালীজনী নোপোৱাত ল'ৰাৰ ঘৰৰ পৰিয়ালে গালি ধমকি দি খেদি পঠিয়ায়। যেতিয়া উপায়ন্তৰ হৈ মোৰাজাৰ থানাত উপস্থিত হয় আৰু তাত কোনো আৰক্ষী নাপায়, হোজাই আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দিয়ে। এই অভিযোগ ভিত্তিত মোৰাজাৰ থানাই ছোৱালীজনীৰ মাক দেউতাকক মাতি সোধপোছ কৰে যদিও আজিলৈকে ছোৱালী আৰু ল'ৰাৰ সংসুত্ৰ উলিয়াব নোৱাৰাত এক কোলাহল পৰিৱেশৰ সৃষ্টি হয়। ছোৱালীৰ দেউতাকে কয় যে যৌতুকৰ বাবে ছোৱালীজনী লুকুৱাই ৰাখিছে। সেইবাবে হোজাই আৰক্ষীক ছোৱালীজনীক অতি সোনকালে বিচাৰি উলিয়াবলৈ আহ্বান জনায়। মাছুদা বেগম মোৰ ছোৱালী হয়। মেথিগাঁও ছাবিদুৰ ৰহমানৰ লগত মই বিবাহ দিছিলোঁ। দিয়াৰ পিছত আজি 4 বছৰ হৈছে, তাৰ মাজতে হাই কাজিয়া চলি আছে। হঠাতে আজি বাইক এখন দাবী কৰিছিলে, এই বাইক নিদিয়াৰ কাৰণে ছোৱালীজনী আমাক নিখোজ কৰি ৰাখিছে। তেতিয়া মই খোজ ল'বলৈ গৈছিলোঁ, গৈ যোৱা অৱস্থাতে তাৰ ঘৰত সিহঁতে আমাক খেদি পঠাই দিলে যে মাছুদা খুজিবলৈ আমাৰ ঘৰত নাহিবা, নহ'লে তাৰ নিচিনা তোমাৰ ঘৰত নাইকিয়া কৰি দিম। তেতিয়া আমি ইজাহাৰ এটা মোৰগাঁও থানাত দিছিলোঁ। মোৰগাঁও থানাত আমি ইজাহাৰ এটা লৈ গৈছিলোঁ। যোৱাৰ পিছতে থানাত কোনো পুলিচ বা মোক পোৱা নাই। নোপোৱাৰ কাৰণে মই শংকৰদেৱ নগৰত গৈ SP ছাৰৰ ওচৰত ইজাহাৰটো দিলোঁ। তাৰপিছতে মোৰগাঁও থানা আমাক একদম মাতিলে। মাতিয়ে আমাক লৈ গ'লে তাৰ ওচৰত মই ক'লোঁ যে মই এনেকুৱা এটা কেছ, মোৰ কেছটো চাবৰ কাৰণে, মোৰ ছোৱালীজনীক উদ্ধাৰ কৰি দিবৰ কাৰণে মই আবদাৰটো কৰিছোঁ। বিডিবির চক্রান্ত তো এটা চলতেই আছে। মুরাদার থানাত বিডিবি হাসিব নামৰ এজন মানুহ আছে। সেই মানুহজনৰ চক্ৰান্তত মেথিগাঁও মাছুদাৰ মোক ফোন মাৰি কৈ আছে যদি মই বাইক এখন কৈছে যে বাইক এখন যদি মই দিব পাৰোঁ তেনেহ'লে মোৰ ছোৱালীটো ওলাই দিব, নহ'লে মোৰ ছোৱালী ওলাই নিদিয়ে। সেইটো কাৰণে আমি মোৰাগাঁও থানা OC ছাৰক মই অনুৰোধ কৰিছোঁ মোৰ ছোৱালীজনীক সোনকালে ওলাই দিবলৈ। এতিয়া মোৰাগাঁও থানাৰ লগত যোগাযোগ হৈ আছে নে নাই? মোৰাগাঁও থানাৰ লগত আমি যোগাযোগ কৰি আছোঁ। আজি 15 তাৰিখৰ পৰা এতিয়ালৈকে ছোৱালীজনীক কোনো সম্পৰ্ক পোৱা নাই।